ৰাজ্য চৰকাৰে আজি কেবিনেট সিদ্ধান্ত এটা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা ৰাজহুৱা স্থানত বা হোটেল ৰেষ্টুৰেণ্টত গোমাংস নিষিদ্ধ কৰিছে। আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান, উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ, নিবনুৱা সমস্যা সমাধান, শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক যোগাযোগ যাতায়াত ব্যৱস্থা এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে নকৰিবলগীয়া কামবিলাক কৰি আছে, যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয়। এই চৰকাৰখন অহাৰ পিছৰ পৰা আমি দেখিছো কোনে কি খাব, কোনে কি পিন্ধিব, কোনে বিয়া পাতিব নে নাপাতিব, কোনে ল'ৰা ছোৱালী জন্ম দিব নিদিব, এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে। আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম, তাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো। আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু সেইকাৰণেই তেওঁলোকে এনেকৈ কোনে কি খাব, কি পিন্ধিব, কোনে বিয়া পাতিব নাপাতিব, ল'ৰা ছোৱালী জন্ম দিব, খালি এইবিলাক লৈ লাগি আছে। আমি এতিয়াও আহ্বান জনাইছো চৰকাৰক যে আপোনালোকে এই জনসাধাৰণৰ ব্যক্তিগত জীৱনৰ বা এই তেওঁলোকৰ খোৱা পিন্ধা, বিয়া বাৰু পতা এইবিলাক বাদ দি কেনেকৈ অসম সামগ্ৰিকভাৱে অসমখন উন্নয়নৰ পথত আগুৱাই নিব সেই বিষয়ে চিন্তা কৰক। তেনেহলে দেশৰ কল্যাণ হ'ব আৰু আপোনালোকক ৰাইজে ভাল পাব।